নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ এটা নটিফিকেশ্যন লৈ আহিছোঁ। জল বিভাগত আপোনালোকৰ বাবে পুনৰ পদ মুকলি কৰি দিছে 2026 বৰ্ষৰ বাবে। মাৰ্চ মাহৰ আপোনালোকৰ অন্তিম সময়ত খুবেই এটা ভাল অপৰচুনিটি মুকলি হৈছে আপোনালোকৰ বাবে। ইয়াতে আপোনালোকৰ এক্সাম ডাইৰেক্ট ইণ্টাৰভিউ দিয়া হৈছে। আপোনালোকৰ কোনো ধৰণৰ ইয়াতে লিখিত এক্সাম দিব নালাগে, ডাইৰেক্ট ইণ্টাৰভিউৰ যোগেদি আপোনালোকে ইয়াতে চিলেক্ট হ'ব পাৰিব। খুবেই এটা ভাল খবৰ মুকলি হৈছে। জল বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। অল ইণ্ডিয়াৰ জব হয়। যদি আপোনালোক এই পদসমূহৰ বাবে এলিজিবল বা আগ্ৰহী হয় তেনেহ'লে আপোনালোকে এই ভিডিঅ'টোতে এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ যিহেতু লাভ কৰিব পাৰিব, তাৰ জৰিয়তে আপোনালোকে এপ্লাইও কৰি ল'ব পাৰিব। যোনসকল আগ্ৰহী হয় তেওঁলোকে এই ভিডিঅ'টো চাই সকলোখিনি ডিটেইলছ জনাৰ উপৰিও তেওঁলোকে নিজৰ মোবাইলতে এই ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰিব লাগিব বা পাৰিব। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, কোনসকলে এপ্লাই কৰিব পাৰিব, এলিজিবিলিটি কি লাগিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিম। আৰু যদি আমাৰ চেনেলটোত আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাওঁ। অৰ্গেনাইজেশ্যন হৈছে জল নিগম মৰ্যাদিত। পোষ্ট নেম বিভিন্ন ধৰণৰ পদ ইয়াতে আপোনালোকৰ বাবে মুকলি হৈছে। গ্ৰেড 3-4 পোষ্ট আপোনালোকে দেখিবলৈ পাব ইয়াতে। একাউণ্টেণ্টৰ পোষ্ট মুকলি হৈছে। এছিষ্টেণ্ট গ্ৰেড 3 মাল্টিটাস্কিং ষ্টাফৰ বাবেও পদ মুকলি আছে। কম্পিউটাৰ অপাৰেটৰৰ বাবে আছে। মেনেজাৰ পাব্লিক পাৰ্টিচিপেশ্যন, ডেপুটি মেনেজাৰ পাব্লিক পাৰ্টিচিপেশ্যন, এনেধৰণে আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। যোনটো পদৰ বাবে আপোনালোক এলিজিবল হয় তাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। বহুখিনি আপোনালোকৰ বাবে পদ মুকলি আছে। ভেৰিয়াছ পোষ্ট খালী আছে। এডভাৰটাইজমেণ্ট ডেট হৈছে 23 মাৰ্চ 2026। মাৰ্চৰ 23 তাৰিখে ইয়াৰ নটিফিকেশ্যন আউট হৈ গৈছিল আৰু লাষ্ট ডেটটো দিয়া হৈছে 3 এপ্ৰিল 2026। এপ্ৰিলৰ 3 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। ইয়াতে আপোনালোকৰ হাতত বেছি দিন নাই, 3 এপ্ৰিল পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই মোডটো থাকিব অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। যদি আপোনালোকে এই পদসমূহৰ বাবে এলিজিবল হয় তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকক কেনেধৰণৰ কোৱালিফিকেশ্যন বা এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব সেইখিনি ইয়াতে দিয়া হৈছে। আপোনালোকে যদি 10th 12th বা গ্ৰেজুৱেশ্যন পাছ কৰিছে আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে, আপোনালোকৰ কম্পিউটাৰ যদি ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব বা এলিজিবল হ'ব। আৰু আপোনালোকৰ ইয়াতে এজ লিমিটখিনি ৰখা হৈছে 18ৰ পৰা 40 বছৰলৈকে। যিসকল 18 to 40 years কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকৰ বাবে ইয়াতে ৰিলেক্সেশ্যনো দিয়া হৈছে। SC ST আৰু OBC ৰ বাবে SC ST ৰ বাবে 5 বছৰ গৈ OBC ৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে। আৰু ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে, কেনেধৰণৰ পদ ইয়াতে মুকলি হৈছে সেইখিনি পুনৰ আলোচনা কৰা হৈছে। একাউণ্টেণ্ট, এছিষ্টেণ্ট গ্ৰেড 3 মাল্টিটাস্কিং, কম্পিউটাৰ অপাৰেটৰ, মেনেজাৰ পাব্লিক পাৰ্টিচিপেশ্যন, ডেপুটি মেনেজাৰ পাব্লিক পাৰ্টিচিপেশ্যন, এনেদৰে আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। আৰু হু কেন এপ্লাই ফৰ দ্য ৱাটাৰ ডিপাৰ্টমেণ্ট ভেকেঞ্চি 2026। এই ভেকেঞ্চিসমূহৰ বাবে কোনসকলে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। অল ইণ্ডিয়াৰ জব হয় যিহেতু আপোনালোকে মেল ফিমেল সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ পাছত আপোনালোকৰ এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লিকেশ্যন ফিজ নিদিয়াকৈ আপোনালোকে সম্পূৰ্ণভাৱে ফ্ৰীকৈ এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। যোনসকল এলিজিবল বা যোগ্য হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা দিয়া হৈছে। ইয়াতে কোনো ধৰণৰ আপোনালোকৰ লিখিত এক্সাম নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। আৰু ইণ্টাৰভিউৰ পাছতে আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতিব। এনেধৰণে আপোনালোকৰ চিলেক্ট হ'ব পাৰিব। আৰু কেনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। আপোনালোকৰ ফটো এণ্ড ছিগনেচাৰ, লাইট কালাৰ বেকগ্ৰাউণ্ড হ'ব লাগিব ফটোখনৰ। আৰু এডুকেশ্যন চাৰ্টিফিকেট 10th and 12th পাছ, কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট, আধাৰ কাৰ্ড, ID প্ৰুফৰ বাবে এনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কেনেদৰে লাভ কৰিব সেইখিনি ইয়াতে দিয়া হৈছে। আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব আৰু তাতে ভিজিট কৰাৰ পাছত আপোনালোকৰ ৱাটাৰ ডিপাৰ্টমেণ্টৰ যিটো ৰিক্ৰুইটমেণ্ট আছে সেই ৰিক্ৰুইটমেণ্টটো আপোনালোকে
দেখিব তাতে আপোনালোকে যেতিয়া ৰিক্ৰুইটমেণ্ট ছেকশ্যনত যাব তাতে আপোনালোকৰ এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব তাতে যিখিনি আপোনালোকৰ ইয়াতে এলিজিবিলিটি বা ৰিকুৱাৰমেণ্ট থাকিব সেইখিনি আপোনালোকে তাতে ক্লিয়াৰলি এবাৰ ৰিড কৰি চাব কোনটো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনিও আপোনালোকে তাতে জানিব পাৰিব আৰু তাতে আপোনালোকে যিখিনি ৰিকুৱাৰ্ড ডিটেইলছ থাকে আপোনালোকে সেইখিনি ফিল আপ কৰিব লাগিব এপ্লাই অনলাইনত ক্লিক কৰি তাৰপাছতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব আৰু আপলোড কৰাৰ পাছত সকলোখিনি কৰাৰ পাছত আপোনালোকে এবাৰ অনলাইন ফৰ্মখন ৰিচেক কৰি চাব যাতে আপোনালোকে কোনো তাতে ভুল নহয় ইনকাৰেক্ট নহয় কোনো ডাটা তাৰপাছতে আপোনালোকে ছাবমিট বটনত ক্লিক কৰি তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব যোনসকল আগ্ৰহী বা এলিজিবল হয় তেওঁলোকে এনেদৰে এপ্লাই কৰিব পাৰিব এইখিনি আছিলে ডিটেইলছ যদি আপোনালোকে এই জবটোৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে বা আপোনালোকে এলিজিবল হয় তেনেহ'লে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব নিজৰ মোবাইলতে আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো এই ন'টিফিকেশ্যনটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এপ্লাই কৰিব পাৰে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ আগলৈও পাই থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ